নীৰৱেই লোকবাদ্যৰ চৰ্চাত ব্যস্ত তেলিয়ালৰ প্ৰিয়াংশু। খোল, বাঁহী, টোকাৰী, ঢোল প্ৰায় সকলো লোকবাদ্যতে পাৰ্গত ছাত্ৰজন। বহুকেইবিধ লোকবাদ্য পৰিৱেশনেৰে উজলি উঠিছে প্ৰিয়াংশু। হাফলুটিং তেলিয়ালৰ এইজন প্ৰিয়াংশু মহন্ত। প্ৰিয়াংশু মহন্তই খোলবাদনত লাভ কৰিছে ভাৰত চৰকাৰৰ CCRTৰ জলপানী। কিন্তু চৰ্চালৈ নহা এইজন ছাত্ৰই নীৰৱে চলাই গৈছে লোকবাদ্য পৰিৱেশনৰ আখৰা। শিৱসাগৰ জিলাৰ হাফলুটিং তেলিয়ালৰ দিগন্ত মহন্ত আৰু তুনুমণি মহন্তৰ পুত্ৰ প্ৰিয়াংশু মহন্তই প্ৰায় সকলোকেইবিধ অসমীয়া লোকবাদ্য পৰিৱেশন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। হাফলুটিং শংকৰদেৱ শিশু নিকেতনৰ ৯ম শ্ৰেণীৰ ছাত্ৰজনে ককাক চুপহী সত্ৰৰ প্ৰয়াত সত্ৰীয়া হৰি মহন্তৰ পৰাই লাভ কৰিছিল লোকবাদ্য পৰিৱেশনৰ আদিপাঠ। খোল, বাঁহী, টোকাৰী, ঢোল আদি লোকবাদ্যৰ লগতে প্ৰতিভাৱান ছাত্ৰজনে তবলা, হাৰমনিয়াম, কেচিঅ আদি সুন্দৰভাৱে বজাব পাৰে। ভৱিষ্যতে এজন লোকবাদ্যৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ মন প্ৰিয়াংশু মহন্তৰ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংশু মহন্ত। মোৰ ঘৰ চাৰিং তেলিয়াল গাঁৱত। মই ক্লাছ 9ত পঢ়ি আছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন চাৰিং হাফলুটিঙত। মই আনুষ্ঠানিকভাৱে কীবৰ্ড, বাঁহী আৰু খোলৰ শিক্ষা গ্ৰহণ কৰি আছোঁ। কিন্তু মই তাৰ উপৰিও অসমৰ প্ৰায় সকলোবিধ থলুৱা বাদ্য বজাবলৈ চেষ্টা কৰোঁ, যেনে দোতাৰা, একতাৰা, তাবলা, ঢোল, খোল, নেগেৰা, ঢোল, পেঁপা, বাঁহী এই সকলোবোৰে বজাবলৈ চেষ্টা কৰি আহিছোঁ। হয়, কালি হৈ যোৱা যোৰহাটত মিউজিক ফেষ্টিভেলত মই 2য় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ। মই 2023-24 বৰ্ষৰ ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ স্বীকৃতি পাবলৈ সক্ষম হৈছোঁ। মোৰ সৰুৰে পৰাই এইটো সপোন আছিল যে এজন ভাল মিউজিচিয়ান হিচাপে প্ৰতিষ্ঠিত হোৱাৰ। কিন্তু এতিয়া লাহেকৈ অকণমান যেন খোজ দিছোঁ যেন অনুভৱ হয়। মই ডাঙৰ হৈ এজন চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰোঁ আৰু মোৰ বলিউডতো কাম কৰাৰ অকণমান ইচ্ছা আছে। গতিকে মই প্ৰস্তুতি চলাই আছোঁ তেনেধৰণে। প্ৰশিক্ষণ মোৰ খোলৰ গুৰু বুলি ক'বলৈ হ'লে জ্যোতিষ্মান মহন্ত ছাৰ, বাঁহী ভৰত হাজৰিকা ছাৰ। তেখেতে মোৰ বাবে বহুতখিনি ত্যাগ কৰিছে আৰু তেখেতৰ পৰা প্ৰায় বাঁহী বুলিয়ে নহয় সকলো ধৰণৰ বাদ্যৰ অকণমান আভাস শিকিবলৈ পাওঁ, বিশেষকৈ বাঁহী। আৰু কীবৰ্ড প্ৰথমে মই ঋতু গগৈ ছাৰৰ ওচৰত শিকিছিলোঁ, বৰ্তমান শিল্পী শেখৰ ছাৰৰ ওচৰত শিকি আছোঁ। নীৰৱে লোকবাদ্যৰ চৰ্চাত ব্যস্ত এইজন ছাত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে সকলোৱে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ আমগুৰি।